দিনৰ ভাগৰ চিকেনো আছে। কামৰটো শেষ নাই, আপোনালোকে জানে। মোৰ বুলি অকল নহয়, এইফালে লাইনডালো নাই, তো সেইটো কাৰণে এন্ধাৰ পাই আছে আপোনালোকে। এইফালে কিটচেনত আহিলোঁ আৰু কিটচেনৰ পৰাই মই ভিডিঅ' কৰি ভাল লাগে। পোহৰটো আহে আৰু অৱশ্যে সময়ো নাই আপোনালোকৰ লগত বহি বা বেলেগত এৰি কৰি পেলাই যে কথা পাতিম তেনেকুৱা নহয়। আগতে মই আজি বহুত সোনকালে উঠিছোঁ, এঠাইত যাব লগা আছিলে, ৰাজৰ লগতে গৈছিলোঁ। তো সেই যাব লাগিব যে, তো সেইটো কাৰণে মই আজি ৰাতিপুৱা 5টাতে উঠিছোঁ। 5টাত বহুত কাপোৰ ধুলোঁ, কি ক'ম আৰু বহুত বেডশ্বীট, আঁঠুৱা, ব্লেংকেট যিমানবিলাক আছিলে চব ধুলোঁ মই। পৰ্দা গোটেইবিলাক ধুলোঁ। ধুই মেলি তেনেকৈ হেৰি কৰি ৰুটি বনালোঁ আৰু মৰমৰ কাৰণে ভাত বনাই তো এনেকৈ গুচি গ'লোঁ। বাৰু অলপমান বাহিৰত যাওঁ, মই ভাত এতিয়ালৈকে বনোৱা নাই। এতিয়া 12:25 হৈছে, তো বতাহ দি আছে ধুনীয়া, লাইন নাই যদিও। আমি 11টামানত আহিছোঁ আৰু আহিয়ে ঘৰ মুচিলোঁ। ঘৰটো মুচিম বুলি ভাবিছিলোঁ কিন্তু টাইম নিমিলিলে তেতিয়া ৰাতিপুৱাৰ ভাগত। তো সেয়ে মই আহি পেলাই ঘৰ মুচিলোঁ আৰু কাপোৰবিলাক যিমান আছিলে গোটেইখিনি সামৰিছোঁ। কাৰণ কিয় ইমান ধুনীয়া ৰ'দ দি আছে, ইমান প্ৰখৰ ৰ'দ বুলি যিটো কয় সেই ৰ'দটো দি আছে বৰ্তমান, আৰু সেইটো কাৰণে গোটেই কাপোৰ শুকাই গৈছে। তো সেয়ে মই গোটেই কাপোৰবিলাক আনি ভাজ টাজ কৰি পেলাই ৰাখিলোঁ, বেডশ্বীট টেডশ্বীট পাৰিলোঁ আৰু ঘৰ মুচিলোঁ। মোচাৰ লগতে মৰমক অলপমান খোৱা কিবা দিলোঁ। আৰু মই এতিয়ালৈকে মই আহিছোঁ, আহি পেলাই মই কিন্তু চাহ খোৱা নাই। মালভোগ কল আনি ৰাখিছিলে যে, ময়ো খালোঁ, মৰমকো দিলোঁ। চাহ বনাম যে সময়ো হোৱা নাই অৱশ্যে, আৰু ৰাতিপুৱা ভাগত দুবাৰ মই খাই গৈছোঁ। তো তেনেকৈ আৰু এতিয়া মই ভাত বনাম। ভাতৰ মানে কি, আৰু মই এতিয়া কাপোৰখিনি যে ধুলোঁ আপোনালোকে চালে ন, সেই কাপোৰবিলাক আচলতে বহুত বেলেগ বেলেগ এৰ মিক্স হৈ আছে। কিছুমান ধোৱা কাপোৰ ঘৰতে ইউজ কৰা বা ৰাজে ডিউটিত যোৱা তেনেকুৱা, তো তেনেকুৱা কাপোৰবিলাক আছিলে। আৰু ৰাজে নলবাৰীৰ বিয়াত যোৱা এইটো আছিলে। গোটেইখিনি ধোৱা কাপোৰ, আজি যিখিনি এতিয়া ধুই দিলোঁ সেইখিনি গোটেই ধোৱা কাপোৰ, কিন্তু বাহিৰতে আছিলে ইমানকেইদিন। আৰু এইবিলাক মই মানে ইস্ত্ৰি কৰি গডৰেজত সোমাই দিম। আৰু গডৰেজত সোমাব হ'লে মোৰ মানে কেনেকুৱা হয়, কাপোৰখিনি ধুই পেলাই আজি ধুইছোঁ, কালি যদি ইস্ত্ৰি কৰি পেলাই মই নোসোমাওঁ, কেইবাদিনো যদি বাহিৰত থাকে, মই সেইখিনি আৰু ইস্ত্ৰি কৰিব মোৰ ভালেই নালাগে। কিয় এইটো নাজানো, বেয়া মেনিয়া আচলতে এইটো। পানী আছে কাৰণে মই ধুইছোঁ, আৰু পানী নথকা মানুহে কি কৰেনো তেনেকুৱা। তো মই সেইকাৰণে আকৌ আজি খালী পানীতে ভিজাই দিলোঁ, ভিজাই মেলি দিলোঁ। আৰু আবেলিলৈকে চাওঁ যদি সময় হয় ইস্ত্ৰি কৰি পেলাই মই গডৰেজত গোটেইখিনি সোমাই দিম। আৰু ভাতৰ কথাটো কৈ আছোঁ, মই ভাত তাৰমানে দেৰি হৈছে যদিও মই ইমান এটা এই টেনশ্যন লোৱা নাই, কাৰণ ৰ'ব দেই, লাইনটো আহিল। আহিল মানে আৰু গ'ল। তো মই টেনশ্যন নোলোৱাৰ কাৰণ, এয়া বুটৰ দাইল বনাই ৰখা আছে, আৰু এয়া হ'ল চিকেন বনাই থোৱা আছে, আৰু এয়া ভাজি, আৰু এয়াও দাইল আছে। সেইটো কাৰণে আচলতে মই টেনশ্যন লোৱা নাই। এতিয়া মই খালী ভাতকেইটাহে বনাম। মৰমে চিকেন থাকিলে আৰু বেলেগ বস্তু খাব নিবিচাৰে, না দাইল বিচাৰে না ভাজি বিচাৰে, একো নালাগে তাক। তো সেইটো কাৰণে একো নবনাওঁ। আৰু এইফালে ৰাজে ৰাখিলে ৰাতিপুৱা আমাৰ সন্মুখতে মানে এই কৰিছিলে, কাটিছিলে পৰ্ক ৰাখি থৈ দিছে। সেইখিনি আৰু ৰাতি খাব বুলি কৈছে, তো ৰাতি বনাব লাগিব। আৰু এতিয়া ভাতকেইটা বনাই মেলি আজি অকণমান শুম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাৰ ভাগত মই আজি 11টাত লাইভ আহিছিলোঁ, কিন্তু এজন মাত্ৰ আছিলে মোৰ লাইভত জইন হৈছিলে, কিন্তু তেওঁ মানে মেছেজ নিদিয়াকৈ তেওঁ আকৌ গুচি গ'ল।
মই বাৰে বাৰে কৈ আছিলোঁ যে কোন হয় মোক মেছেজ কৰক বুলি, কিন্তু তেওঁ মেছেজ কৰা নাছিলে। তেওঁ তেনেকৈ গুচি গ'ল। এজন মাত্ৰ আছিলে আৰু মই বেছি সময় অহাও নাছিলোঁ। মই 20-23 মিনিট আছিলোঁ লাইভত। আৰু এইটো অৱশ্যে মই জনায়ো দিয়া নাছিলোঁ কাকোৱে। পিছত আবেলিলৈকে লগ পাম আপোনালোকক। আৰু অহাকালি ৰাজে ছুটি ল'ব হ'ল খেলা। আৰু 5টাত খেলিবা। এতিয়া কেইটা বাজিলে চোৱাচোন, এতিয়া 12:30 হ'ল হয়নে? কেইটাৰ পৰা খেলিছিলা? 11টাৰ পৰা। 11টাৰ পৰা খেলিছিলা? ঠিক আছে, তোমাকটোৱে মানিছোঁ। 11:30 খেলিছিলা। 12:30, 1 ঘণ্টা হ'ল। আৰু 5টাত খেলিবা। কালি দুপৰীয়া কি কৈছিলোঁ মই তোমাক? সি ওলালেই যে খেলিব লাগিব এইটো নহয়। মই তোমাক কি কৈছিলোঁ? মই তোমাক কি কৈছিলোঁ যে আয়ুষে মাতক বা কোনোবাই মাতক, তুমি এটা কথা মাত্ৰ ক'বা যে মোক মায়ে দুপৰীয়া ভাত খোৱাৰ পিছত খেলিব নিদিয়ে, শুব দিয়ে। হয় নেকি? এনেই শুই থৈ দিয়া বাবাই। তুমি ৰাতিপুৱা ইমান সময় চাইকেল চলাইছা আৰু তোমাক চাইকেল চলাব দিব চাবা। আমাৰ মৰমৰ বেলেগ কাম এতিয়া একো নাই। মোবাইলটো চাব আৰু চাইকেল চলাব, বাছ। পঢ়া শুনা নাই আৰু তাৰ। ৰাতিপুৱা উঠিছে, চাইকেল চলাইছে আৰু আহি পেলাই বক্সটো বজাব ওলাইছিলে। মই অলপমান ধমকি দিলোঁ। ঠিক আছে, ৰাখোঁ এতিয়াৰ কাৰণে। পিছত লগ পাম আপোনালোকক। আজি ৰাতিপুৱা সোনকালে উঠিছিলোঁ। মৰম বুজাচোন। সোনকালে উঠি কৈছিলোঁ আপোনালোকক তেতিয়া যে আজি অকণমান সময় মই শুব লাগিব, কিন্তু আজি মই শুবই নাপালোঁ। আনদিনাখনেই কিজানি মই অলপমান শুওঁ, কিন্তু আজি মই শুব নাপালোঁ। কিয়? লাইন নাছিলে 1 নম্বৰ। 2 নম্বৰ, মৰমে বহুত ডিষ্টাৰ্ব কৰি আছিলে আজি বাহিৰত যাব বুলি। লগৰ ল'ৰা মানে সন্মুখৰ ল'ৰাজনে মাতিছিলে। একো নহয়। সেইকাৰণে আগতে সেইটো বনাই ল'ব লাগে আগতে। এইটো বনাই ল'ব লাগে। আৰু এতিয়া টাইম 6:25 হ'ল আৰু মৰমক নাস্তা দিছোঁ। আৰু সি পঢ়িও আছে বৰ্তমান, লগতে নাস্তাও খাই আছে। আজি মৰমক ওটছ দিছোঁ। এয়া মৰমৰ খোৱা ইয়াতে ৰাখি দিছে। ৰাখি দি পেলাই সি বৰ্তমান বিজ্ঞানৰ এই কৰি আছে। মৰমে দুপৰীয়া খোৱা নাছিলে যে, সেইটো কাৰণে পঢ়ি কিতাপ ওচৰতে আছে, পঢ়ি মেলি শুই গ'ল। আৰু মই বনাই আছোঁ পৰ্ক, আৰু এইফালে বহাই দিছোঁ ভাত, আৰু এইফালে বনাই আছোঁ পৰ্ক। দিনৰ ভাগৰ চিকেনো আছে। মাত্ৰ বহাইছোঁ। আৰু বুটৰ দাইলটো আছেই তেনেকৈ। দুপৰীয়া মৰমে অকণমান খাইছিলে, মইতো খোৱাই নাই, তেনেকৈ আছে। এতিয়া চাওঁ কিবা বনাব লাগেনে নাই, ৰাজক সুধিব লাগিব। সুধি মেলি যদি বনাব দিয়ে তেতিয়াহ'লে কিবা এটা ভাজি বনাই দিম, আৰু নহ'লেতো দালি আৰু হেৰি হৈ যায়। গৰম, ভালেখিনি গৰম পৰিছে, আৰু আমাৰ বাহিৰততো বহিব নোৱাৰিম। ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোলৈকে বাই বাই। আৰু এটা কথা, মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিব। সেই আশাৰে ৰাখিছোঁ। বাই বাই।